এইবোৰ দেখিছেনে? এইবোৰ ছিঙিছোঁ, এইবোৰ জামু বৰ ধুনীয়াকৈ কিছুমান পকিছে আৰু কিছুমান ভালকৈ পকাও নাই। বন্ধুসকল, মোৰ এইটো নতুন ভিডিঅ' আকৌ এটা আপোনালোকক স্বাগতম কৰিছোঁ। চাওক, এইটো এটা আমাৰ ঘৰ, মানে আমাৰ ভণ্টিহঁতে বনাইছিলে। এইটো এতিয়া মানে তেনেকৈ আছে ঘৰটো মানে কোনো মানুহ নাথাকে, সিহঁতি ইয়াত বনাই থৈ থাকে। সিহঁতিটো গুৱাহাটীত থাকে আৰু এইখন সিহঁতৰ বাৰী। চাওকচোন ইমান ডাঙৰ বাৰী চাওক। আৰু এইবিলাক যে গছপুলি দেখিছে চাৰিওফালে গছপুলিবোৰ মই ৰোৱা। আজি মানে আমি ইয়াত বিশেষ কাম এটাত আহিছোঁ। ইয়াত মানে মই কিছুমান গছ ৰুইছিলোঁ, আপোনাৰ জামু গছ ৰুইছিলোঁ, বৰটেঙা ৰুইছিলোঁ, নিম গছ ৰুইছিলোঁ, আম গছ ৰুইছিলোঁ, জলফাই গছ ৰুইছিলোঁ, কিবাকিবি ঢেৰ গছ ৰুইছিলোঁ, গছপুলি ৰুইছিলোঁ, মধুৰি ৰুইছিলোঁ। তাৰে মানে আজি মানে আমি এতিয়া জামু ছিজন যিহেতু, আমি জামু মানে ছিঙিব আহিছোঁ। জামুজোপা চাবলৈ আহিছোঁ যে পকিছে নাই। দূৰৰ পৰাটো দেখিছোঁ যে পকি থকা আগতে লাগিছে। ওচৰত গৈ আজি আমি জামু ছিঙিম আৰু জামু অলপ নি খামগৈ। আৰু আপোনালোকক দেখাই যাম, চাই যাওক আপোনালোকে। আৰু কি কি গছ ৰুইছোঁ এফালৰ পৰা মই দেখাই যাম, চাই যাওকচোন আপোনালোকে। তাৰ আগতে বন্ধুসকল বিশেষ এটা বস্তু দেখাওঁ। কপৌ চৰাই এজনী সেয়া আমাৰ ঘৰৰ বান্দাত দেখিছেনে? এইজনী কেনেকৈ ঘূৰি ফুৰিছে আমাৰ ঘৰৰ বান্দাতে, তাই ঘূৰি ফুৰিছে এতিয়া। সেইজনী চাওক, সেইজনী চাওক ঘূৰি ফুৰিছে। এইয়া দেখিছে নহয়? তাইক মই ধৰি পিনি এনেকৈ এৰি দিছিলোঁ। এৰি দিওঁতে তাই নিজে নিজে বান্দালৈ সোমাই গ'ল। আৰু এইপিনে দেখাই গৈছোঁ বলকচোন আমাৰ ঘৰৰ চাৰি কাষটো চাওক, গোটেইখন জংঘল হৈ গৈছে। মানুহ দুনুহ নথকা হৈ গ'ল। চাওক গোটেইখন জংঘল হৈ গৈছে। এইবোৰ দেখিছে নহয়? এইবোৰ চব জংঘল হৈ গৈছে চাওক। এইপিনে এটা বেলেগ ৰুম আছিলে, এইপিনে এটা বেলেগ ৰুম বনোৱা হৈছে। আৰু এইবিলাক মানে এয়া পিছফালৰ ছাইডটো, এইটো বেক চাইডটো চাওক। এইখন মানে বেক চাইড হয়। এইপিনে লেট্ৰিন বাথৰুম বনাই থোৱা আছে। আৰু লেট্ৰিন বাথৰুম ভিতৰতো এটাচ আছে আৰু এইখিনি এক্সট্ৰা বনাই থোৱা আছে। এইখিনি এক্সট্ৰা আছে। এইপিনে চাওক, এইপিনে পানী টেংকি, পানী চাপ্লাই। আৰু এইপিনে এটা কুঁৱা আছে দেই বন্ধুসকল, এইপিনে এটা কুঁৱা দেখিছেনে? আৰু এখন চালি দি আছে। ইয়াত ধৰি লওক মানে কিবাকিবি কৰিব পৰা হয় আৰু বাহিৰা কাম চাম কৰিব পৰা হয়, বাহিৰত জুই চুই ধৰিব পৰা হয়, কিবাকিবি কৰিব পৰা হয়। ঠাণ্ডা দিনত জুই ফুৰাবৰ কাৰণে ভাল হয়, পানী চানী গৰম কৰিবলৈ জেগা এটা উলিওৱা হয়। আৰু এইপিনে দেখিনে? এইপিনে চব গছপুলি, এইবোৰ গছপুলি চাওক। এইবোৰ চাওক, এইজোপা চাওক বন্ধুসকল, এইজোপা হ'ল নিম গছ। সেয়া কলগছ আছে দেখিছোঁ। এইজোপা নেমু আছিলে। এতিয়া নেমুজোপা অলপ চিঙা হৈ গ'ল বাৰু। এতিয়া বৰ্তমান নেমু দুই এটা আছে ক'ৰবাত চাগে। আৰু সেইপিনে আম গছ আছে, সেইপিনে আম গছ এনেকৈ গৈছে। হাবি যে অলপ যাবলৈ বেয়া লাগে, সাপ চাব ল'ব পাৰে বুলি ভয় লাগে। সেইকাৰণে আৰু আপোনালোকক এইপিনে দেখাম। আমি এতিয়া জামু ছিঙিব বলকচোন। জামুজোপা কেনেকৈ লাগি আছে চাব আপোনালোকে। আৰু বেছি পকা নাই, অলপ পকিছে আৰু সেইখিনিকে আপোনালোকক দেখুৱাম। আৰু অলপ জামু ছিঙি লৈ যাম ঘৰত খাবলৈ। একো বস্তু লৈ নাহিছিলোঁ, সেইকাৰণে দোকান এখনৰ পৰা গৈ পিনি কেৰি বেগ এটা লৈ আহিছোঁ। এতিয়া তাতে ভৰাম আৰু ছিঙি অলপ জামু লৈ যাম। এয়া পাই গ'লোহি বন্ধুসকলে। চাওকচোন কিমান হাবি, এইখন দেখিছেনে? জংঘল দেখিছে নহয়? আৰু এইজোপা জামু গছ এইপিনে আছে। আৰু এইজোপা হ'ল বৰটেঙা। এইবিলাক বৰটেঙা লাগি আছে, দেখাই আছোঁ বলক, দেখাই গৈ বন্ধুসকল। এইটো চাওকচোন, সেইটো চাওক, সেইটো বৰলৰ বাঁহ দেখিছে নহয়? সেইটো দেখিছে ন? এইটো চাওক, এইটো এতিয়া আমি এয়া জামু ছিঙিছোঁ দেই। এয়া চাওক, এয়া জামু দেখিছে নহয়? ছিঙি কেৰি বেগত ভৰাইছোঁ। এইবোৰ চাওক, পকাবোৰ ছিঙিছোঁ চব। এটা খাই চাওঁ বন্ধুসকল কেনেকুৱা লাগে। আচলতে ধুই খাব লাগে। এইটো মই নোধোৱাই কেনে খাইছোঁ যে এইটো মই মচি লৈছোঁ। হ'লেও আপোনালোকে খালে মানে ধুই খাব। এই জামু ছিঙিছোঁ এতিয়া। হ'ব এতিয়া বন্ধুসকল, বৰ্তমান এতিয়া মই গছৰ ওপৰত আছোঁ দেই, গছজোপাৰ ওপৰত আছোঁ। আৰু এইবোৰ চাওক জামু, এইবোৰ দেখিছে নহয় জামু? এইবোৰ চাওকচোন কেনেকৈ পকি আছে। এইবোৰ চাওক, এইবোৰ চাওকচোন কিমান জামু হৈ আছে। এইবোৰ দেখিছে নহয়? এইবোৰ চাওক, এইবোৰ ছিঙিব আহিছোঁ। এইবোৰ দেখিছেনে? এইবোৰ ছিঙিছোঁ। এইবোৰ জামু বৰ ধুনীয়াকৈ কিছুমান পকিছে আৰু কিছুমান ভালকৈ পকাও নাই। এয়া চাওক জামু বন্ধুসকল, দেখিছেনে? আৰু এইবোৰ চাওক,
আৰু সেয়া চাওক মই এতিয়া তললৈ বেগটো দি দিম। এইটো লোৱা। এয়া মই তলত আছোঁ আৰু ল'ৰা ইয়াৰ তলত আছে। মই এতিয়া নামিম আৰু এয়া লোৱা লোৱা। বন্ধুসকল জামু দেখিছে নহয়, ওপৰত জামু হৈ আছে। কিমান জামু চাওকচোন, জামুবিলাক চব পকি আছে ধুনীয়াকৈ, দেখিছে? আজি চাওক বন্ধুসকল আমি কিমান জামু পালোঁ। এইখিনি জামু পালোঁ, দেখিছোঁ নে? এইখিনি চাওক, দেখিছে নহয়, পকা পকা ধুনীয়া ধুনীয়া। এইটো এটা খাই চাওঁচোন। বৰ ধুনীয়া মিঠা হৈছে জামুবোৰ আৰু খাবলৈ ভাল হৈছে। এতিয়া এইটো ছিজনে, এতিয়া জামুটো খাব লাগে। ব্লেকবেৰী বুলি জানে, সেইকাৰণে ইয়াৰ খালে ভাল, স্বাস্থ্যৰ কাৰণে ভাল আৰু ব্লাডৰ কাৰণে ভাল। চাওক বন্ধুসকল ইমানখিনি পালোঁ। এয়া এতিয়া যাওঁ বন্ধুসকল, জামু আনি পালোঁ। এয়া চাওক জামু, এইবোৰ জামু দেখিছে নহয়। এতিয়া জামুবোৰ আমি ধুনীয়াকৈ এতিয়া তেল আৰু নিমখ অলপমান দি ইয়াক সানি ধুনীয়াকৈ মানে চাটনি টাইপ বনাই খাম। বৰ ধুনীয়া লাগে তেনেকৈ, আপোনালোকে খাই চাবচোন। চাওক বন্ধুসকল, চাওক এতিয়া জামুখিনিৰ ওপৰত অলপ নিমখ দি লওঁ। সেয়া নিমখ দি লৈছোঁ, নিমখ অলপ ছটিয়াই লৈছোঁ। তেনেকৈ আপোনালোকে পাৰিলে খাবচোন, বৰ ধুনীয়া লাগে খাই। আৰু অকণমান মিঠাতেল দি লওঁ, এতিয়া ধুনীয়াকৈ ঘূৰাই লওঁ। আৰু পাৰিলে মানে যদি কোনোবাই জলকীয়া খায়, জলকীয়া এটা দি ল'ব পাৰে, জলকীয়া এটা দি খাব পাৰে, বৰ ভাল পাব। জলকীয়া এটা দি খালে অলপ জ্বলা, অলপ স্পাইচি টাইপৰ হৈ যায়, বৰ ধুনীয়া লাগে খাই। চাওকচোন এতিয়া আমাৰ জামুখিনি কিমান ধুনীয়া লাগিছে চাওক। এতিয়া অলপ নিমখো লাগিব, তাত নিমখ অকণমান, তেল অকণমান দি লৈছোঁ। আৰু এতিয়া বৰ ধুনীয়া লাগিব খাই। আৰু জলকীয়া দি ল'ব পাৰে, জলকীয়া দি ল'লে অলপ স্পাইচি টাইপ হৈ যাব আৰু খাব পাৰে। তেনেকৈও ভাল লাগে খাই। বন্ধুসকল এয়া চাওক জামু, দেখিছে নহয়। এয়া অলপ আমি এতিয়া নিমখ চিমখ দি ল'লোঁ। এতিয়া বোলে জলকীয়া এটা দি ল'বলৈ কৈছে তাই। এয়া জলকীয়া এটা লৈ আহিছে, চাওক। এইটো জলকীয়া এটা সানি দিম, জলকীয়া এটা বন্ধুসকল চাওক। এতিয়া এই আমাৰ দেখিছে নহয় কিমান ধুনীয়া হৈ গ'ল। আৰু ইয়াৰ ৰসটো চাওকচোন কিমান ৰঙা। চাওক ইয়াৰ ৰসবোৰ চাওক কিমান ধুনীয়া ৰঙা দেখিছে নহয়। খাব লাগিব। এতিয়া তাই বাতিটো পাতিছে, এইকেইটা বাতিতে অলপ দি দিওঁ। আৰু বন্ধুসকল মোৰ এয়া দেই। আৰু এতিয়া আৰু আপোনালোকে কেতিয়াবা এনেকৈ জামু খাবচোন। কি মজা লাগিছে, কি সুন্দৰ, কি টেষ্ট। এনেকৈ জামু খাবলৈ বহুত ভাল। আৰু এতিয়াতো জানেই জামু ছিজন, জামু পকা। আৰু আপোনালোকেও খাব এনেকৈ জামু। বজাৰটো পাই কিনিবলৈ। আমাৰ ঘৰত মই নিজে ৰোৱা গছ আছিলে এজোপা, সেইকাৰণে ইমান ধুনীয়াকৈ আজি খাবলৈ পাইছোঁ। সেইকাৰণে মানুহে গছপুলি ৰুব লাগে। গছপুলি ৰুলে জানেই এদিন নহয় এদিন ফল মূল দিয়েই।